আপোনালোক কেনেকৈ দৃঢ় বিশ্বাসী যে এইবাৰ একো অসুবিধা নোহোৱাকৈ এটা ফেজত সম্পূৰ্ণ অসমখনক কভাৰ কৰা হ'ব? আমি দেখিলোঁ পশ্চিমবংগত কিন্তু এতিয়াও 2টা ফেজত হৈ আছে। এইটো মানে সেই হিচাপে আমি ভাবোঁ যে অসমৰ কাৰণে এইটো ভাল এটা খবৰ যে আমাৰ ইমেজ তেনেকুৱা হৈছে যে এনেকুৱা আস্থা চবৰে হৈছে যে আসাম এটা ফেজত এটা পৰ্যায়ত ইলেকশ্যনটো পাতিব পাৰিব আৰু সেইটো লৈ পেলাই মানে আমাৰতো অকল আসাম পুলিচেতো ইমান ফ'ৰ্চটো মেনেজ কৰিব নোৱাৰে তো যিমান আমি বিচাৰিলোঁ সেইখিনি আমি চব পালোঁ। ছাৰ আপুনি কৈছে এইসকলক ট্ৰেইনিং কেনেকৈ দিয়া হৈছিল? মই যদি জানো আপোনাৰ আণ্ডাৰতে যিহেতু গোটেইখিনি ট্ৰেইনিং দিয়া হৈছে, অনুশীলন দিয়া হৈছে, আপুনি ৰুট মাৰ্চৰো কথা কৈছে। এইটো যিমান আমাৰ বাহিৰৰ পৰা ফ'ৰ্চ আহিছে, আমাৰ আসাম পুলিচ আছে, ট্ৰেইনিং এটা শ্বেডিউল বনাই দিয়া হৈছিল। প্লাছ এইবাৰ আমি ট্ৰেইনিং ভিডিঅ' এটা বনাই দিলোঁ অসমীয়াত আৰু হিন্দী দুটাই। বাহিৰৰ পৰা অহা ফ'ৰ্চবিলাকৰ কাৰণে হিন্দীত ভিডিঅ' বনালোঁ, অসমীয়াত আমাৰ যি ফ'ৰ্চ আছে তেওঁলোকৰ কাৰণে অসমীয়াত ভিডিঅ' বনোৱা হ'ল, 8 মিনিটৰ ভিডিঅ'টো চবক দি দিয়া হ'ল। তেতিয়া একেলগে সেই ভিডিঅ'টো চবে পাই গ'লে তেতিয়া কাৰো ভুল ভ্ৰান্তি হোৱা, ভুল বুঝাৰ, ট্ৰেইনিং বুজি নোপোৱা কথাটো নাথাকে। তো সেইখিনি লৈ পেলাই আমি ইউনিফাইড এটা ট্ৰেইনিং প্ৰগ্ৰাম দি পেলাই চবক বুজাই দিলোঁ কাৰ কি দায়িত্ব আছে।